আজি মই বহুত সুখী হৈছিলোঁ, কাৰণ আজি মোৰ হৃদয়ে বিচৰা পচন্দৰ ছোৱালীজনীৰ লগত বিয়াখন সুকলমে অনুষ্ঠিত হ'ল। এটা সাংস্কৃতিক অনুষ্ঠানত প্ৰিয়মক দেখি প্ৰথম দৃষ্টিতে মই তাইৰ প্ৰেমত পৰিলোঁ। প্ৰিয়ম দেখাত বহুতেই ধুনীয়া আছিল, আৰু তাতোকৈ ধুনীয়া আছিল তাইৰ সুৱদী কণ্ঠটো। তাইৰ কণ্ঠত সঁচাকৈয়ে যাদু আছিল। যেতিয়াই তাই অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল, দৰ্শকৰ মাজত কাষ পৰি জিন যেন গৈছিল। মুঠতে ৰূপে গুণে সকলোতে আছিল প্ৰিয়ম আকৰ্ষণীয়। কেইদিনমানৰ ভিতৰতে মই প্ৰিয়মৰ পৰিয়ালক তাইৰ বিয়াৰ প্ৰস্তাৱ আগবঢ়ালোঁ, আৰু পৰিয়ালেও লগে লগে আমাৰ বিয়াক সন্মতি জনালে, কাৰণ মোৰ ভাল চাকৰি এটা আছিল। বহু অপেক্ষাৰ অন্তত 3 মাহৰ পাছত আজি জাক জমকতাৰ প্ৰিয়ম আৰু মোৰ বিয়াখন অনুষ্ঠিত হ'ল। এই 3 মাহ মোৰ বাবে 3টা বছৰৰ দৰে লাগিছিল, কাৰণ প্ৰিয়মক কাষত পাবলৈ মই বহু উত্ৰাৱল হৈ পৰিছিলোঁ। তাইৰ মধুৰ মাতটো শুনিবলৈ মোৰ বৰকৈ মন গৈছিল, আৰু আমাৰ সম্পৰ্ক চূড়ান্ত হোৱাৰ পিছৰে পৰা তাইৰ প্ৰতি মোৰ প্ৰেম আৰু বেছি বাঢ়ি গৈছিল। আমাৰ ঘৰৰ আত্মীয় পৰিয়ালে আমাৰ বিয়াখনত বহুত ফূৰ্তি কৰিছিল, আৰু ময়ো বিয়াখনত সাধ্যতকৈ বহুত বেছি খৰচ কৰিছিলোঁ। আচলতে আমি বহুত ধনী নাছিলোঁ যদিও মোৰ এটা ভাল চাকৰি থকাৰ বাবেই মুক্তভাৱে খৰচ কৰিছিলোঁ। প্ৰিয়ম এজনী 22 বছৰীয়া ধুনীয়া ছোৱালী আছিল, আৰু ময়ো 27 বছৰীয়া এজন দেখনীয়াৰ যুৱক আছিলোঁ। আচলতে প্ৰিয়ম মোৰ মাৰ বান্ধৱীৰ ছোৱালী আছিল, গতিকে তাইৰ বিষয়ে বেছি জনাৰ মই প্ৰয়োজন বোধ কৰা নাছিলোঁ। আজি মোৰ অপেক্ষাৰ অন্ত পৰিল, আৰু আজি তাই মোৰ কোঠাত মোৰ পত্নী হৈ বিচনাত বহি আছিল। মই ভাবি আছিলোঁ তাই নিশ্চয় মোৰ বাবে কোঠাত অপেক্ষা কৰি আছে। কইনাৰ সাজত তাইক কাষৰ পৰা পাবলৈ মোৰ বৰ মনটো উত্ৰাৱল হৈ পৰিছিল। মই ভিতৰলৈ সোমাই গৈ তাইৰ ওচৰতে বিচনাখনতে বহিলোঁ, কিন্তু তাইৰ হাত দুখন কঁপি থকা যেন মই অনুভৱ কৰিছিলোঁ। কিয় জানো তাইক বৰ অস্থিৰ যেন দেখা গৈছিল। মই তাইৰ ওচৰলৈ চাপি গৈ তাইৰ হাতখন আলফুলে ধৰিলোঁ, কিন্তু তাই লগে লগে হাতখন মোৰ হাতৰ মুঠিৰ পৰা আঁতৰাই লৈ গ'ল। মই আচৰিত হৈ পৰিলোঁ তেতিয়া, আৰু মনতে ভাবিবলৈ ধৰিলোঁ যে প্ৰিয়মে হয়তো মোলৈ লাজ কৰিছে। মই তাইক ক'লোঁ, প্ৰিয়ম, তুমি আজিৰ পৰা একো চিন্তা নকৰিবা। মই তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ সদায় যত্ন ল'ম। সঁচাকৈ কইনাৰ সাজত প্ৰিয়মক ইমান ধুনীয়া দেখা গৈছিল যেন মোৰ সন্মুখত কোনোবা স্বৰ্গৰ পৰা অহা পৰী এগৰাকীহে বহি আছে। মই নিজকে বহুত ভাগ্যৱান বুলি ভাবিছিলোঁ, কিন্তু মই তাইক প্ৰশংসা কৰি কথা কৈ আছিলোঁ যদিও তাইৰ মুখত সামান্যতমো হাঁহি এটা মই দেখা নাপালোঁ। মই তেতিয়া আচৰিত হৈ তাইৰ মুখখনলৈ চালোঁ, কিন্তু এয়া কি, তাইৰ মুখত হাঁহিৰ সলনি চকু পানীহে বৈ আহিছে দেখোন। মই তাইৰ ওচৰলৈ চাপিবলৈ চেষ্টা কৰিলোঁ, আৰু কিয় কান্দিছা বুলি সুধিবলৈ ধৰিলোঁ। তাই ক'লে, মোৰ পেটটোত বহুত বিষ হৈছে। তাইৰ কথা শুনি মোৰ মনটোত বহুত দুখ লাগিছিল। অলপ আগলৈকে মই বহুত সুখী হৈ আছিলোঁ, কিন্তু এতিয়া প্ৰিয়মৰ এই কথা শুনি মই যেন বিৰক্ত হৈ পৰিছিলোঁ। মই ভাবিছিলোঁ যে তাইৰ একো হোৱা নাই। তাই এতিয়া পেটৰ বিষ হোৱা বুলি অজুহাত দেখাইছে, যাতে মই তাইৰ ওচৰলৈ নাযাওঁ। কোঠাটোৰ পৰা ওলাই আহি মই মোৰ পত্নীৰ পেটৰ বিষৰ কথাটো পৰিয়ালক কওঁ বুলি ভাবিছিলোঁ, কিন্তু তেতিয়ালৈকে ঘৰৰ সকলো মানুহ শুই গৈছিল। মই প্ৰিয়মৰ বাবে ঔষধ বিচাৰিবলৈ ধৰিছিলোঁ। ভিতৰলৈ সোমাই যোৱাৰ লগে লগে মোৰ ভাইটিয়ে সাৰ পাই সুধিলে, কি হ'ল দাদা, কিবা অসুবিধাৰ সৃষ্টি হৈছে নেকি? মই সহজভাৱে ক'লোঁ, সকলো ঠিকেই আছে। প্ৰিয়মৰ গাটোহে অলপ ভাল নহয়, তাইৰ বাবে কিবা ঔষধ বিচাৰি আছোঁ। সি ক'লে, ছোৱালীবোৰ বিয়াৰ প্ৰথম নিশা এনেই অজুহাত দেখায় দাদা। যেতিয়া তাই গিৰিয়েকক ভাল নাপায় আৰু নিজৰ ইচ্ছাৰ বিৰুদ্ধে বিয়াত বহে, তেতিয়া সিহঁতে এনেদৰে অজুহাত দেখায়। ভাইটিৰ এই কথাত মোৰ খং উঠিছিল, যদিও মই ঘৰৰ পৰিৱেশটো নষ্ট কৰিব বিচৰা নাছিলোঁ। গতিকে মই মনে মনে ভিতৰৰ পৰা ওলাই গুচি আহিলোঁ। অলপ আগলৈকে মই ভাবি আছিলোঁ যে প্ৰিয়মৰ সঁচাকৈ পেটৰ বিষ হৈছে চাগৈ, কিন্তু এতিয়া ভাইটিৰ কথা শুনি মোৰ মনলৈ চিন্তা আহিল যে সঁচাকৈ প্ৰিয়মৰ মোৰ প্ৰতি ভাল পোৱা আৰু আগ্ৰহ নাই নেকি বাৰু? যদি তাই মোক ভাল পোৱাই নাছিল, তেন্তে কিয় মোৰ সৈতে বিয়াত সন্মতি জনালে? তাইৰ ইচ্ছা কথা জনাৰ পাছতহে পৰিয়ালৰ লোকে মোৰ সৈতে বিয়াৰ সম্পৰ্ক ঠিক কৰিছিল। পিছ মুহূৰ্ততে আকৌ ভাবিলোঁ, মোৰ ভাইটিয়ে চাগৈ ইচ্ছাকৃতভাৱে মোৰ মনত এনেকুৱা কিছুমান চিন্তা ভৰাই দিছে, যাতে আমাৰ স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটো বেয়া হয়। যদি মই এতিয়াই তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ, তেন্তে সকলো মানুহে এই বিষয়ে প্ৰশ্ন সুধিব আৰু নানা কথা উলিয়াব। বিয়াৰ প্ৰথম নিশাই পত্নীক ডাক্তৰৰ ওচৰলৈ কিয় লৈ গ'ল বুলি। প্ৰিয়মৰ হঠাৎ এনে কি হ'ল যে তাইৰ স্বাস্থ্যৰ অৱনতি ঘটিল। এনেও বহুত মানুহে আজিকালি এনেবোৰ কথাত বহুত গুৰুত্ব দিয়ে,
আৰু পাছত বিভিন্ন ভুল ব্যাখ্যা আগবঢ়ায়। যিয়েই নহওক মই আমাৰ কোঠালৈ সোমাই গ'লোঁ আৰু প্ৰিয়মক ঔষধ খাই জিৰণি ল'বলৈ ক'লোঁ। কোঠাৰ লাইটটো বন্ধ কৰি বাহিৰৰ আলহী কোঠালৈ মই ওলাই গৈছিলোঁ। গোটেই ঘৰখনতে ৰাতিৰ নিস্তব্ধতা বিৰাজ কৰিছিল। সোফাত বহি বিভিন্ন কথা ভাবি থাকোঁতে চকু দুটা কেতিয়া জাপ খালে মই গমেই নাপালোঁ। হঠাৎ মাৰ মাত শুনি চক খাই উঠিলোঁ। ঘড়ীটোলৈ চাই দেখিলোঁ 3 বাজিছে। মায়ে সুধিলে, অমৃত, তুমি ইয়াত অকলে অকলে কি কৰি আছা? মই তেতিয়া কি কওঁ কি নকওঁ বুলি মাক ক'লোঁ। মা, তুমিতো জানাই যে ৰাতিপুৱাই মোৰ চাহ খোৱা অভ্যাস আছে। সেইবাবে সোনকালে কোঠাৰ পৰা ওলাই আহিলোঁ আৰু সোফাত বহি থাকোঁতেই কেতিয়া টোপনি গ'লোঁ গমেই নাপালোঁ। মায়ে ক'লে, ঘৰত ইমান আলহী আছে, তোমাক এনেকৈ ইয়াত শুই থকা দেখিলে তেওঁলোকে বাৰু কি ভাবিব? যোৱা, তুমি নিজৰ কোঠালৈ যোৱা, চাহ মই দিম বাৰু। কোঠালৈ সোমাই গ'লোঁ যদিও মোৰ টোপনি নাহিল। ৰাতিপুৱা সকলো নিজৰ নিজৰ কোঠাৰ পৰা ওলাই আহিল। মোৰ মুখত বিষণ্ণতাৰ ছাপ স্পষ্ট হৈ পৰিছিল। সেই সময়ত কোনেও মোক একো কোৱা নাছিল যদিও মোৰ চকুৱে যেন বহু কথাই কৈ আছিল। মনৰ জোৰেৰে সুখী হোৱাৰ ভাও ধৰি আছিলোঁ যদিও মোৰ মুখ আৰু চকুৱে মনৰ বিষণ্ণ অৱস্থাটো উদঙাই দিছিল। মায়ে মোক প্ৰিয়মক মাতিবলৈ ভিতৰলৈ পঠিয়াই দিলে। মই কোঠালৈ সোমাই গ'লোঁ যদিও তেতিয়া প্ৰিয়ম বিচনাত নাছিল। বাথৰুমৰ পৰা পানীৰ শব্দ আহি আছিল। তেনেতে সন্মুখৰ দৃশ্যটো দেখি মই হতভম্ব হৈ পৰিলোঁ। ভৰিৰ পৰা মুখৰলৈকে মোৰ তেজ গৰম হৈ উঠিছিল আৰু মই ভাবিব পৰা নাছিলোঁ, কাৰণ তাই হোৱা বিচনা চাদৰখনত তেজৰ দাগ স্পষ্ট হৈ আছিল। এনে লাগিছিল যেন কোনোবাই মোৰ হৃদয়ত গভীৰ ঘাঁ লগাইছে আৰু মোৰ অধিকাৰ কাঢ়ি লৈ গৈছে। প্ৰিয়ম বাথৰুমৰ পৰা ওলাই কোঠালৈ আহোঁতে মই তাইক সেই দাগবোৰৰ কথা সুধিলোঁ আৰু তেতিয়া তাই নাৰ্ভাছ হৈ পৰিছিল। তাই তেতিয়া এনে ভাৱ দেখালে যেন তাই এই কথাবোৰৰ বিষয়ে একোৱেই নাজানে। তাই থতমত খাই বিচনা চাদৰখন আঁতৰাই আনিলে আৰু মই খঙতে উত্তেজিত হৈ পৰিছিলোঁ। মই তাইক বহুত প্ৰশ্ন কৰিছিলোঁ যদিও তাই কোনো উত্তৰেই নিদিলে মোক। মই খঙেৰে তাইক সুধিলোঁ, প্ৰিয়ম, এইবোৰ কি? মোক এতিয়া তুমি স্পষ্টভাৱে ক'ব লাগিব, নহ'লে মই তোমাক এতিয়াই মা দেউতাৰ ঘৰত গৈ থৈ আহিমগৈ আৰু তোমাক ইতিমধ্যে মই বিবাহ বিচ্ছেদ দিম। মোৰ কথা শুনি তাই অপ্ৰস্তুত হৈ পৰিছিল আৰু কান্দি কান্দি ক'লে, মোক মাত্ৰ 3 মাহ সময় দিয়া, মই তোমাক সকলো ক'ম। এতিয়া তুমি মোক একো নুসুধিবা। তাই কোৱা কথাবোৰ মই বিশ্বাস কৰিব পৰা নাছিলোঁ। এনে লাগিছিল যেন তাই মোক মিছা অজুহাতে দেখুৱাইছে। মই ক'লোঁ, মোৰ প্ৰশ্নৰ উত্তৰ মই বিচাৰোঁ। তুমি মোক তোমাৰ কাষলৈ যাবলৈ দিয়া নাছিলা আৰু তাৰ পিছত এই দাগ ক'ৰ পৰা আহিল? মই তোমাক ভাল পাই বিয়া কৰাইছিলোঁ আৰু তোমাৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিছিলোঁ যে তোমাৰ বিষয়ে একো জানিবও বিচৰা নাছিলোঁ মই। কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ যে মই তোমাক বিয়া কৰা এটা ডাঙৰ ভুল কৰিলোঁ। তোমাৰ এনে কি গোপন কথা আছে যে তুমি মোক 3 মাহৰ পাছতহে জনাব পাৰিবা? মোৰ খংটো দেখি প্ৰিয়মে বেছি ভয় খাইছিল আৰু তাই কান্দিবলৈ ধৰিলে। তাইৰ এনে অৱস্থা দেখি মোৰ বেয়া লাগিছিল, কাৰণ যি নহ'লেও তাই মোৰ প্ৰথম প্ৰেম আছিল। কিন্তু মোৰ মনৰ প্ৰশ্নটো আছিল যে মোৰ পৰা পত্নীৰ এই অধিকাৰ কোনে কাঢ়ি লৈ গৈছিল? কিয় মোক জীৱনত প্ৰিয়মে ইমান বেয়াকৈ ঠগিলে? ইমান মৰম লগা যেন প্ৰিয়ম যে ভিতৰৰ পৰা ইমান দুষ্ট হ'ব পাৰে, সেই কথা মই কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ। মোৰ ভাইটিৰ অসংখ্য গাৰ্লফ্ৰেণ্ড আছিল। এমাহত 3-4জনী ছোৱালীৰ লগত সম্পৰ্ক কৰি সি আঁতৰি গৈছিল। কেৱল ছোৱালীৰ পাছে পাছে ঘূৰি ফুৰাৰ বাদে সি ঘৰুৱা একো কামেই কৰা নাছিল। এনে আচৰণৰ বাবে মোৰ ভাইটি অৰ্ণৱৰ চৰিত্ৰৰ প্ৰতি মোৰ সন্দেহ হৈছিল। যিয়েই নহওক, বাইকখনৰ চাবিটো লৈ মই ঘৰৰ পৰা ওলাই আহিলোঁ। মোৰ নিজকে বৰ অকলশৰীয়া অনুভৱ হৈছিল আৰু হৃদয়খন ভিতৰৰ পৰা ভাঙি গৈছিল। দিনটো এনেই অনাই বনাই ঘূৰি ফুৰোঁতে ৰাতি কেতিয়া হ'ল মই গমেই পোৱা নাছিলোঁ। ইফালে আকৌ মা আৰু দেউতাই মোলৈ বাৰে বাৰে ফোন কৰি আছিল। কেনেবাকৈ নিজকে বুজাই ঘৰলৈ উভতি আহিলোঁ। মই এনে এজন পুৰুষ নাছিলোঁ যে এগৰাকী নাৰীক অত্যাচাৰ কৰি নিজৰ অপমানৰ প্ৰতিশোধ ল'ম। ঘৰ আহি পোৱাত মায়ে কৈছিল, কইনাজনীক এৰি অকলে তুমি এৰি থৈ কলৈ গৈছিলা? সেই সময়ত মই মা দেউতাক একো উত্তৰ নিদিলোঁ। ইতিমধ্যে ঘৰৰ সকলোৱে ভাত খাই আজৰি হৈছিল আৰু মোৰ পেটত একেবাৰে ভোকেই নাছিল। সেইবাবে মই বাহিৰতে খাদ্য খাই অহা বুলি মিছাকৈ মাক ক'লোঁ। মই মোৰ কোঠালৈ সোমাই গ'লোঁ যদিও প্ৰিয়মৰ লগত কথা পাতিবলৈ আৰু মোৰ মন নগ'ল। কোঠাটোৰ লাইটটো নুমাই থোৱা আছিল বাবে বৰ অন্ধকাৰ হৈ আছিল। লাইটটো জ্বলাই দিওঁতে দেখিলোঁ প্ৰিয়মে কম্বলখনেৰে গাটো মেৰিয়াই শুই আছে। কিন্তু কম্বলখন আঁতৰাই দেখিলোঁ প্ৰিয়ম বিচনাত শুই থকা নাই, বৰঞ্চ কম্বলখনেহে মানুহ শোৱাৰ দৰে পাৰি থোৱা হৈছে। বিচনাখনো যে ইমানেই বিশৃংখল হৈ আছিল
যেন কোনোবাই ইয়াত এইমাত্ৰ শুই আছিল তেনেকুৱাহে অনুভৱ হৈছিল। তেন্তে এতিয়া প্ৰিয়ম কোঠাটোত নাথাকি কলৈ গ'ল? তাই মোক তাইৰ বিষয়ে ভুল চিন্তা কৰাবলৈ বাধ্য কৰাইছিল আৰু মোৰ বহুত খঙো উঠিছিল। সেই সময়ত মোৰ খোজবোৰ স্বয়ংক্ৰিয়ভাৱে ভাইটিৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলে। তাৰ কোঠাৰ কাষতে কোনোবাই কথা কোৱাৰ শব্দ শুনিবলৈ পালোঁ মই। এই চিনাকি মাতটো প্ৰিয়মৰ আছিল। তাই কাৰোবাৰ সৈতে কথা পতাৰ শব্দ আহিছিল। প্ৰিয়মে ফোনত কাৰোবাক কৈ আছিল অমৃতে এই বিষয়ে একো নাজানে। এই কথা গম পালে কোনো স্বামীয়ে সহ্য নকৰে আৰু মোক তেওঁ বিবাহ বিচ্ছেদ কৰিব। যোৱা নিশা মই তেওঁক কেনেবাকৈ বুদ্ধিৰে মোৰ পৰা আঁতৰাই ৰাখিলোঁ। আজিও কিবা এটা কৰিবই লাগিব। প্ৰিয়মে আৰু বহুত কথা কৈছিল যদিও মোৰ সেইবিলাক আৰু কাণেৰে শুনাৰ ধৈৰ্যই নাছিল। মোৰ মনত এটাই ভাৱ আহিবলৈ ধৰিছিল, তুমি মোক বিশ্বাসঘাতকতা কিয় কৰিলা প্ৰিয়ম? প্ৰিয়ম অহাৰ পাছত মই মোৰ কোঠালৈ উভতি আহিলোঁ। মই এতিয়া আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু তাইক সুধিলোঁ, তুমি যদি আন কাৰোবাকে ভালেই পাইছিলা তেন্তে মোৰ লগত কিয় তুমি বিয়াত বহিলা প্ৰিয়ম? মোৰ প্ৰশ্ন শুনি তাইৰ মুখখন যেন ম্লান হৈ পৰিছিল। তাৰপিছত তাই ক'বলৈ ধৰিলে যে মই মাথো তোমাকেই ভাল পাওঁ। তোমাৰ বাদে মই আন কাৰোৰে কথা কেতিয়াও ভাবিবই নোৱাৰোঁ। প্ৰিয়মৰ প্ৰতিটো শব্দই যেন এতিয়া মোৰ মিছা যেন লাগিছিল। মই ক'লোঁ, মিছা নক'বা প্ৰিয়ম। যদি তোমাৰ তেনেকুৱা একো নাই তেন্তে মোৰ পৰা আঁতৰি যাবলৈ সদায় কিয় তুমি অজুহাত বিচাৰি ফুৰিছা? প্ৰিয়মে ক'লে, প্লিজ অমৃত, এতিয়াই মই তোমাক একো ক'ব নোৱাৰোঁ। মোক তুমি অলপ সময় দিব লাগিব। প্ৰিয়মৰ উত্তৰত মই সন্তুষ্ট হোৱা নাছিলোঁ। যদিও ঘৰখনৰ সন্মানৰ বাবে মই বিচনাৰ কাষে মনে মনে সদায় শুই গৈছিলোঁ। আমি দুয়োজনে একেখন বিচনাত শুই আছিলোঁ যদিও আমাৰ মাজত যেন বহুত পাৰ্থক্য আছিল। এনেদৰে অস্থিৰতাৰ মাজেৰেই যেন সময়বিলাক পাৰ হৈ গৈছিল আৰু মই আকৌ অফিচৰ কামত যোগদান কৰিলোঁ। ভিতৰি যি নহ'লেও ঘৰুৱা পৰিয়ালৰ সন্মুখত প্ৰিয়মৰ প্ৰতি মই এটা ভাল মনোভাৱ দেখুৱাই আহিছিলোঁ। আচলতে মই কোনো অন্য মানুহক এই সুযোগ দিব বিচৰা নাছিলোঁ। তাইও একমাত্ৰ মোৰ বাহিৰে ঘৰৰ সকলোৰে লগত কথা বতৰা পাতিছিল আৰু ঘৰুৱাৰ কামবিলাক কৰি গৈছিল। কিন্তু ৰাতি কোঠাত শুবলৈ আহিলে তাই কেতিয়াবা পেটৰ বিষ, কেতিয়াবা মূৰৰ বিষ হোৱা বুলি মোক স্পষ্টভাৱে কৈ মোৰ পৰা আঁতৰি আহিছিল। কিন্তু মই স্পষ্টকৈ দেখিছিলোঁ যে ঘৰুৱা সকলো কাম বন তাই সুস্থিৰভাৱেই কৰিছিল। অন্ধকাৰ বন্ধ কোঠা এটাত আমি স্ত্ৰী স্বামী দুয়োজনে সদায় ইজনে সিজনৰ বাবে যেন অচিনাকি হৈ পৰিছিলোঁ। এতিয়া মই মনৰ অনুভৱবিলাক বৰ কষ্টৰে দমন কৰি ৰাখিবলৈ ধৰিছিলোঁ। এই সময়ত মোৰ এনে লাগিছিল যেন মই ডেউকা ভাগি যোৱা এটা আহত পক্ষীহে। মই কোঠালৈ অহাৰ আগতেই তাই কম্বলখনেৰে গা ঢাকি শুই পৰিছিল। এদিন মই সোনকালে অফিচৰ পৰা ঘৰলৈ গুচি আহিলোঁ। কোঠালৈ সোমাই দেখিলোঁ যে প্ৰিয়ম কোঠাত নাই। সকলোতে তাইক বিচাৰিলোঁ যদিও ক'তো দেখা নাপালোঁ। প্ৰিয়মৰ কথা মাক সোধাত মায়ে আচৰিত হৈ মোৰ ফালে চাই ক'লে, তুমি ইমান সোনকালে পাহৰি গ'লানে? মই মাৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলোঁ। মই ক'লোঁ, কি পাহৰি গ'লোঁ মা? প্ৰিয়ম এতিয়া ক'ত আছে সেইটোহে কোৱা তুমি। মায়ে ক'লে, তুমিতো নিজেই তাইক ভাইটিৰ লগত পঠিয়াবলৈ কৈছিলা। মাৰ কথা শুনি মই বিভূতিত পৰিলোঁ। তাৰপিছত ইচ্ছাকৃতভাৱে ক'লোঁ, হয় মনত পৰিল মা। অফিচৰ কামৰ হেঁচাত আজিকালি কথাবোৰ মই পাহৰিবলৈ লৈছোঁ। মই মনে মনে মোৰ কোঠালৈ আহিলোঁ। ভিতৰৰ পৰা মোৰ হৃদয়খন যেন জ্বলি পৰি গৈছিল। কাৰণ প্ৰিয়মক মই ভাইটিৰ লগত ক'ৰবালৈ পঠোৱাটো দূৰৰে কথা, তাইৰ লগত মোৰ মাত বোলেই হোৱা নাছিল। অৱশেষত মোৰ পত্নীয়ে এতিয়া মোৰ ভাইটিৰ লগত ঘৰৰ পৰা ওলাই যাবও পৰা হ'ল। মায়ে চাহ আনি মোক দিলেহি যদিও মই চাহ খাব পৰা নাছিলোঁ। এনেকৈয়ে 2 ঘণ্টাৰো অধিক সময় পাৰ হৈ গৈছিল যদিও দুয়োজন এতিয়ালৈকে ঘৰলৈ উভতি অহা নাছিল। কিছু সময়ৰ পাছত কোঠাৰ দুৱাৰখন খোল খালে আৰু প্ৰিয়ম ভিতৰলৈ সোমাই আহিল। মোক দেখা পাই তাই অলপ আচৰিত আৰু বিচলিত হৈ পৰিছিল। তাই সুধিলে, তুমি আজি ইমান সোনকালে অফিচৰ পৰা আহিলা যে? মোৰ গাটো ভাল লগা নাছিল, সেইবাবে মই তোমাৰ ভাইটিৰ লগত ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। প্ৰিয়মৰ কথা শুনাৰ পিছত কিয় জানো মোৰ মনৰ ভিতৰত বিশেষ চিন্তাৰ পাৰ্থক্য নহ'ল, কাৰণ এনে মিছা কথা শুনি শুনি মই আৰু অভ্যস্ত হৈ পৰিছিলোঁ। তাই ফোন আৰু পাৰ্চটো টেবুলত থৈ বাথৰুমলৈ গ'ল। মই মোৰ হাতত ফোনটো লৈ তাইৰ কল ৰেকৰ্ডবিলাক চেক কৰিলোঁ। সেই সময়ত ভনীয়েকৰ নম্বৰটো ডাইল লিষ্টত আছিল। একেটা নম্বৰকে মই ডাইল কৰাৰ লগে লগে সিফালৰ পৰা পুৰুষসুলভ মাত এটা শুনা গ'ল। মোৰ শৰীৰৰ মাজেৰে যেন বিদ্যুৎ প্ৰবাহিত হৈ গৈছিল। সেই মাতটো মোৰ বাবে সম্পূৰ্ণ অচিনাকি আছিল। সেইটো মোৰ ভাইটি বা তাইৰ ভনীয়েকৰ মাত নাছিল। মই অধিক উত্তেজিত হৈ পৰিছিলোঁ আৰু মনৰ মাজত খংটো নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। ঠিক তেনেতে প্ৰিয়ম অহাৰ শব্দ শুনি মই লগে লগে ফোনটো টেবুলত থৈ দিলোঁ
যদিও খৰধৰকৈ থোৱাৰ বাবে ফোনটো হাতৰ পৰা পিছলি তললৈ সৰি পৰিল আৰু ফোনৰ ডিছপ্লেখন ভাঙি গৈছিল। মোৰ ফালে চাই তাই ক'লে, কি হ'ল অমিত, ইমান খং কৰি আছা যে? মই আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। তাইক টানি আনি গালত চৰ এটা মাৰি মই তাইক ক'লোঁ, তুমি আজি কাৰ লগত ওলাই গৈছিলা? সেই সময়ত তাইৰ মুখৰ ৰং সলনি হৈ পৰিছিল আৰু হঠাৎ বমি কৰি কৰি তাই আকৌ বাথৰুমলৈ গুচি গৈছিল। বাথৰুমৰ পৰা ওলাই অহাৰ পিছত তাই কান্দিবলৈ ধৰিলে আৰু হাত দুখনেৰে কৰজোৰ কৰি মোক ক'লে, প্লিজ অমিত, মোৰ বিষয়ে তুমি ভুলকৈ একো নাভাবিবা। মোৰ কাৰোৰে লগত একো প্ৰেমৰ সম্পৰ্ক নাই। এই কথা কৈয়ে লগে লগে তাই অজ্ঞান হৈ পৰি গ'ল। তাইৰ এই অৱস্থাটো দেখাৰ পিছত তাইৰ প্ৰতি মোৰ মনত কোনো সহানুভূতি উপজা নাছিল। বৰঞ্চ মোৰ মনলৈ এটাই ভাৱ আহিবলৈ ধৰিছিল, যেন তাই কাৰোবাৰ সন্তানৰ মাক হ'বলৈ ওলাইছে। তেনেতে ভাইটি ভিতৰলৈ আহি তাইক এনেকৈ পৰি থকা দেখি সি সুধিবলৈ ধৰিলে, বৰ কি হ'ল দাদা, তুমি কিবা কৰিলা নেকি? তাৰ প্ৰশ্ন শুনি মোৰ খংটোৱে যেন আৰু বেছি মূৰত ধৰিছিল। নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মই তাক প্ৰিয়মৰ কাষৰ পৰা ঠেলি আঁতৰাই দিলোঁ আৰু ক'লোঁ যে তুমি মোৰ পত্নীক স্পৰ্শ কৰাৰ সাহস কেনেকৈ পালা? এতিয়া ইয়াৰ পৰা আঁতৰি যোৱা। আজিলৈকে মই ভাইটিক কেতিয়াও ইমান ডাঙৰ মাতেৰে কথা কোৱাই নাছিল। মোৰ উচ্চ বাক্য শুনি মা কোঠালৈ সোমাই আহিল আৰু প্ৰিয়মক তেনেকৈ পৰি থকা দেখি বহুত ভয় খালে। মাৰ কথামতে আমি সকলোৱে তাইক হস্পিটেললৈ লৈ গ'লোঁ। নিশা 11 বজাত প্ৰিয়মৰ ভনীয়েক আৰু গিৰিয়েক আহিছিল। কোনে তেওঁলোকক খবৰ দিলে মই গম পোৱা নাছিলোঁ। ভনীয়েকে কৈছিল বাইদেৱেতো অলপ আগতে মোলৈ ফোন কৰিছিল, হঠাৎ কি হ'ল তাইৰ? মই একো উত্তৰ নিদিলোঁ। কিছু সময়ৰ পাছত প্ৰিয়মে চেতনা ঘূৰাই পালে। মই এই বিষয়ে ডাক্তৰক সোধাত তেওঁ ক'লে, বিশেষ একো নহয়, আপোনাৰ ৱাইফৰ BP কম হোৱাৰ বাবেই এনে হ'ল। কিন্তু ডাক্তৰৰ কথাৰ ওপৰতো মোৰ সন্দেহ হ'বলৈ ধৰিলে। মই মৌন হৈ থাকিলোঁ আৰু সিদ্ধান্ত লৈছিলোঁ যে প্ৰিয়মৰ কথামতেই মই 3 মাহ অপেক্ষা কৰিম আৰু এই 3 মাহ শেষ হোৱাৰ লগে লগে প্ৰিয়মক বিবাহ বিচ্ছেদ কৰি দিম, কাৰণ এনে ব্যভিচাৰী পত্নীৰ মোৰ জীৱনত কোনো স্থান নাই। এদিন মই অফিচলৈ ওলাই যোৱাৰ সময়তে প্ৰিয়মো সাজু হৈ ক'ৰবালৈ ওলাই যোৱা দেখিলোঁ। আমাৰ মাজত কোনো কথা বতৰা হোৱা নাছিল, গতিকে মই তাইক একো সোধা নাছিলোঁ। কিন্তু মনে মনে মই তাই উঠি যোৱা অটোখনৰ পিছা কৰিবলৈ ধৰিলোঁ। এখন ক্লিনিকৰ সন্মুখত অটোখন ৰৈ যোৱাৰ বাবে মোৰ মনৰ ভিতৰত তাইৰ প্ৰতি ঘৃণা অনুভূতি এটা গঢ় লৈ উঠিছিল। খন্তেক ৰৈ ময়ো তাইৰ পিছে পিছে ক্লিনিকখনলৈ সোমাই গ'লোঁ, যদিও তাইক ক'তো দেখা নাপালোঁ। ৰিচিপশ্যনিষ্টগৰাকী প্ৰিয়মৰ নামটো কৈ সোধাত তেওঁ ক'লে, হয়, তেখেতে ইয়াতে ডাক্তৰ কেবিনত আছে। এইটো লওক আপোনাৰ পত্নীৰ ৰিপৰ্ট, আপুনি কেবিনলৈ সোমাই যাওক, তেওঁ তাতেই আছে। সেই ৰিপৰ্টটো চাবলৈ আৰু মোৰ সাহস হোৱা নাছিল। পোনে পোনে মই কেবিন পালোগৈ। এই সময়ত মোৰ বুকুৰ মাজত একুৰা জুই জ্বলি আছিল, যাক মই সঁচা অন্তৰে বহুত ভাল পাইছিলোঁ আৰু বিশ্বাস কৰিছিলোঁ। সেইগৰাকীয়ে আজি মোক বেয়াকৈ বিশ্বাসঘাতকতা কৰিলে। তাই মোৰ সন্মুখত থিয় হৈ ক'লে, এতিয়া তুমি সত্যটো জানিব পাৰিছানে অমৃত? মই একো উত্তৰ নিদিলোঁ আৰু ৰিপৰ্টটো তাইৰ হাতখনত তুলি দিলোঁ। তাই শান্তভাৱে ক'বলৈ ধৰিলে, মোৰ এটা গোপন অসুখ আছে অমৃত, যাৰ বাবে ইমান দিনে তোমাক মোৰ পৰা আঁতৰাই ৰাখিছিলোঁ। মাত্ৰ 13 বছৰ বয়সতে মায়ে এই পৃথিৱীখন এৰি থৈ গ'ল। মোৰ বাইদেউ মোৰ বাবে সকলোৱে আছিল। 14 বছৰ বয়সত মোৰ পিৰিয়ড আৰম্ভ হ'বলৈ ধৰিছিল, কিন্তু পিৰিয়ড হ'লে বন্ধ হোৱা নাছিল। ডাক্তৰক বহুত দেখাইছিলোঁ যদিও মোৰ ভাল হোৱা নাছিল। এনেদৰেই সময়বোৰ পাৰ হৈ গৈছিল। ঔষধ খাই খাই মই ভিতৰি ভিতৰি বহুত বেছি দুৰ্বল হৈ পৰিছিলোঁ। তাৰপিছত মোৰ বাবে তোমাৰ বিয়াৰ সম্পৰ্কৰ প্ৰস্তাৱ আহিল। সেই সময়ত মই বিয়াত বহিবলৈ অস্বীকাৰ কৰিছিলোঁ যদিও বাইদেউ আৰু ঘৰৰ মানুহে মোক বহুত জোৰ কৰিছিল আৰু লগতে কৈছিল যে তুমি এজন বহুত ভাল ল'ৰা, এনেকুৱা ল'ৰা আৰু তুমি কেতিয়াও বিচাৰি নাপাবা তোমাৰ জীৱনত। বাইদেউ আৰু ভিন্দুৱে কৈছিল যে এতিয়া তোমাৰ মাও এই পৃথিৱীত জীয়াই থকা নাই, সদায়তো তুমি এনেকৈ ঘৰখনত থাকিব নোৱাৰিবা, সেইবাবে তুমি এই বিয়াখনত সন্মতি জনাব লাগে। আৰু সেই ধৰণে তোমাৰ লগত মোৰ বিয়াখনো হৈ গ'ল। জানা অমৃত, বহুত কথা ভাবি মই তোমাৰ সৈতে বিয়াৰ হোৱাৰ সিদ্ধান্ত ল'লোঁ। সেই সময়ত মই মোৰ অসুখৰ বাবে এটা ঔষধৰ কোৰ্চ খাই আছিলোঁ। ডাক্তৰক মোৰ বিয়াৰ কথা কওঁতে তেওঁ মোক ক'লে, আৰু মাত্ৰ 3 মাহ চিকিৎসা লোৱা আৰু কোৰ্চটো সম্পূৰ্ণ হৈ যাব। এই 3 মাহৰ ভিতৰত তোমাৰ স্বামীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিবা, অন্যথা তেওঁলৈ এই সংক্ৰমণটো বিয়পিব পাৰে। অমৃত, এইটোৱে আছিল মোৰ ভিতৰুৱা একমাত্ৰ সত্য, যিটো মই ইমান দিনে তোমাৰ পৰা লুকুৱাই ৰাখিছিলোঁ। তুমি মোক ক্ষমা কৰি দিয়া। ইমান দিনে তোমাক মই আন্ধাৰত ৰাখিছিলোঁ আৰু মনত বহুত তোমাক কষ্ট দিছিলোঁ। আজি 3 মাহৰ মূৰত মোৰ ভাল ৰিপৰ্ট আহিল আৰু সকলো স্বাভাৱিক হৈ গ'ল।
আজিৰ পৰা মই তোমাৰ বুকুৰ মাজত জিৰণি ল'ব পাৰিম অমৃত। তুমি মোক ঘৃণা নকৰিবা। প্ৰিয়মৰ কথা শুনি মই কি উত্তৰ দিম কি নিদিম মই ভাবিব পৰা নাছিলোঁ। কাৰণ আচলতে মোৰ পত্নীক আৰু মোৰ ভাইটিক মই সমানে সন্দেহ কৰিছিলোঁ। কিন্তু এতিয়া প্ৰকৃত সত্যটো জানিব পাৰি মোৰ নিজৰে লাজ লাগিছিল। মই প্ৰিয়মৰ ওচৰত ক্ষমা খুজিলোঁ আৰু সকলো ভুল বুজাবুজি দূৰ কৰি আমি আমাৰ ঘৰলৈ আহিলোঁ। এতিয়া প্ৰিয়ম আৰু মই দুয়ো বহুত সুখী আৰু বৰ্তমান তাই এই ৰোগৰ পৰা সম্পূৰ্ণভাৱে মুক্ত। এতিয়া আমাৰ বিয়া হোৱা 2 বছৰ পাৰ হৈ গৈছিল আৰু আমাক এটি পুত্ৰ সন্তান ভগৱানে উপহাৰ দিলে। মই পিতৃ আৰু প্ৰিয়ম মাতৃ হোৱাৰ বাবে আমি গৌৰৱেৰে গৌৰৱান্বিত হৈ পৰিছিলোঁ। আমাৰ জীৱনলৈ বহু সময়ত এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া আমি কেৱল ভুল বুজাবুজিৰ ভিত্তিত নিজৰ জীৱনটো আৰু সংসাৰখন ধ্বংস কৰি পেলাওঁ। কিন্তু বিশ্বাস ধৈৰ্য আৰু বুজাবুজিৰ মাজেৰে চলিলে সম্পৰ্কবোৰ কেতিয়াও জটিল নহয় আৰু সকলোৰে সাংসাৰিক জীৱনবোৰ নিশ্চয় সুখী হৈ পৰিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। Have a nice day.